যোৰহাটৰ মালৌঘাটত মিমাং বয়ন শিল্পৰ শুভাৰম্ভ। যোৰহাটৰ পূৰ্ব ভাৰতীয় শৈক্ষিক ন্যাসে উত্তৰ পশ্চিম যোৰহাটৰ মালৌঘাটৰ ৰেখামণি বৰগোহাঁই গগৈৰ বাসগৃহ প্ৰাংগণত প্ৰতিষ্ঠা কৰা মিমাং এখোজ স্বাৱলম্বিতাৰ দিশে শীৰ্ষক বয়ন শিল্প অনুষ্ঠানটো 4 জানুৱাৰীত গামোচাৰ বান্ধ খুলি দুৱাৰ মুকলি কৰে শৈক্ষিক ন্যাসৰক্ষী তন্ময় ৰাণী নেওগে। পূৰ্ব ভাৰতীয় বন্দিতা সীমাই উদ্দেশ্য ব্যাখ্যাত কয়, মিমাং মানে অসম আৰু কেৰালাৰ সাজ পোছাক, সংস্কৃতি আৰু শিল্পৰ মিলন। দুয়োখন ৰাজ্যৰ খাদ্য সামগ্ৰীৰ লগতে অন্যান্য বহুতো কথা আৰু কামত মিল আছে। সেয়ে মিমাং নামেৰে বয়ন শিল্প অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছে। পৰম্পৰাগত বয়ন শিল্পৰ ঐতিহ্য সংৰক্ষণ আৰু নতুনত্ব সংযোজনৰ জৰিয়তে স্থানীয় মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। এই উদ্দেশ্যে প্ৰতিষ্ঠা কৰা এই শিল্প অনুষ্ঠানত কেৱল তাঁতশালেই নহয়, ফেব্ৰিকৰ দ্বাৰাও বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰা হ'ব। শৈক্ষিক ন্যাসৰ শিল্পীসকলে সমবেত সংগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰা সভাখনৰ আঁত ধৰে ন্যাসৰ বুলবুলি কৰে। সভাত দ্বাৰ মুকলি কৰা তন্ময় ৰাণী নেওগ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন গগৈ, স্থানীয় গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পূৰ্ণিমা গগৈ, গাঁও প্ৰধান জয়কান্ত দৰবধৰা আৰু জাৰ্মানীৰ পৰা অহা সৌষ্ঠৱ তালুকদাৰে বক্তব্য আগবঢ়ায়। স্থানীয় সমাজকৰ্মী মনোৰঞ্জন গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ চন্দ্ৰ বৰা, সাংবাদিক ৰমেন শইকীয়া প্ৰমুখ্যে স্থানীয় ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু মহিলাসকলৰ লগতে পূৰ্ব ভাৰতীয় শৈক্ষিক ন্যাসৰ লগত ৰাজ্যখনতে জড়িত হৈ থকা বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। স্বাৱলম্বিতাৰ দিশে এখোজ এই বয়ন শিল্প কেন্দ্ৰটো আজি মালৌঘাট অঞ্চলত পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত আজি উদ্বোধন কৰা হৈছে। মিমাং এই বয়ন শিল্পটো এটা অকল বয়ন শিল্প কেন্দ্ৰ হিচাপেই নহয়, আচলতে আমি ফেব্ৰিকৰ দ্বাৰা কাপোৰৰ দ্বাৰা আমি কেনেকৈ দুখন ৰাজ্যৰ মাজত এটা সংযোজন স্থাপন কৰিব পাৰি তাৰ উদ্দেশ্যে আচলতে আমাৰ আজি এই বয়ন শিল্পটো কেন্দ্ৰটো আৰম্ভ হৈছে। আমি অসম আৰু কেৰালাৰ মাজত যিটো এটা বহুতখিনি ক্ষেত্ৰত আমি দেখোঁ যে তেখেতসকলৰ লগত আমাৰ সাজ পোছাকৰ বা পিন্ধাৰ ধৰণ কিছুমান বহুতখিনি একেই, বা তাত হোৱা শাক পাচলিও কিছুমান এনেকুৱা ধৰণৰ হয় যে আমাৰ ইয়াৰ আৰু তাৰ মাজত তেনেকৈ পাৰ্থক্য নাই। গতিকে আমি ভাবিছোঁ যে আমি কেনেকৈ ধৰণে এই ফেব্ৰিকৰ জৰিয়তে বা কাপোৰৰ জৰিয়তে আমি কেনেকৈ এটা সংযোজন স্থাপন কৰিব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।